যেতিয়া আমি কোনো এটা ষ্টকছৰ বা কোনো এটা ইণ্ডেক্সৰ চাৰ্টসমূহ চাওঁ, তেতিয়া আমি তাত কিছুমান ৰেড কেণ্ডেল আৰু গ্ৰীণ কেণ্ডেল দেখিবলৈ পাওঁ। ধৰি লওক এইবিলাক গ্ৰীণ কেণ্ডেল, এইবিলাক ৰেড কেণ্ডেল, আকৌ তেনেকে ৰেড কেণ্ডেল, গ্ৰীণ কেণ্ডেল। আমি ট্ৰেডিং কৰিবৰ বাবে এই কেণ্ডেলসমূহকে ৰিড কৰিব লাগিব, আৰু ইয়াকে কেণ্ডেলষ্টিক পেটাৰ্ণ বুলি কোৱা হয়। এতিয়া আমি কেণ্ডেলডালৰ ষ্ট্ৰাকচাৰটো চাম। কেণ্ডেলডাল ৰেডে হওক বা গ্ৰীণে হওক, কেণ্ডেলডালৰ মাজৰ যোনখিনি অংশ থাকিব সেইখিনিক আমি বডি বুলি ক'ম, আৰু যোনডাল ডাণ্ডি টাইপৰ এডাল থাকিব সেইডালক আমি উইক বুলি ক'ম। আৰু সেই উইকডালৰ এণ্ড পইণ্টটো যোনটো হয় তলৰ পিনে অহা, সেইটোক আমি ল' পইণ্ট বুলি ক'ম, আৰু ওপৰলৈ যোৱা যোনখন পইণ্ট হয় সেইকণক আমি হাই বুলি ক'ম। এতিয়া আমি নেক্সট যোনখিনি প্ৰাইজ একশ্যনৰ ভিডিঅ' শিকিম, সেইখিনি ভিডিঅ'ত আমি দুটা কথাই জানিম যে এটা হ'ল আপোনাৰ কেণ্ডেলডালে হাই লগাইছে, আৰু এটা হ'ল কেণ্ডেলডালে ল' লগাইছে। তেনেধৰণে আমি শিকিব পাৰিম। এতিয়া আমি ফাৰ্ষ্ট গ্ৰীণ কেণ্ডেলডাল চাওঁ। তো গ্ৰীণ কেণ্ডেলডালৰ অপেন ইয়াৰ পৰা হৈছিলে, তো ইয়াৰ পৰা অপেন হওঁতে চেলাৰ অহাৰ পিছত এইটো ই ল' লগাই দিলে। তো ল' লগাই দি পিছত আকৌ হাই ক্ৰিয়েট কৰি পেলাই ওপৰলৈ গৈ পেলাই এইটো আহি পেলাই ইয়াত ক্ল'জ লগাই দিলে, ক্ল'জ লগাই দিলে, ক্ল'জ হৈ গ'ল কেণ্ডেলডাল। তো গ্ৰীণ কেণ্ডেলডালত আমি এইটোৱে বুজিম যে অপেন হ'ল, চেলাৰ আহিলে ল' লগালে, তাৰপিছত আকৌ বাইং আহিলে ওপৰলৈ গ'ল কেণ্ডেলডাল, গৈ পেলাই এইটো পইণ্টত আহি ক্ল'জ হৈ গ'লহি। তেনেদৰে ৰেড কেণ্ডেলত আমি চাওঁ, ৰেড কেণ্ডেলডাল অপেন হ'ল এইটো পইণ্টত, অপেন হোৱাৰ পিছত বায়াৰ আহিলে, বায়াৰ আহি এইটো পইণ্টলৈ নি পেলাই হাই লগাই দিলে, কিন্তু বায়াৰবিলাকে মাৰ্কেটত ছাষ্টেইন কৰিব নোৱাৰিলে, চেলাৰে মাৰ্কেটখন তললৈ লৈ গ'ল। লৈ যোৱাৰ পিছত সি এটা ল' লগালে, ল' লগাই এইটো পইণ্টত আহি পেলাই সি ক্ল'জ হৈ গ'ল। এতিয়া যদি আমি মাৰ্কেটত চাবলৈ যাওঁ, এডাল হ'ল গ্ৰীণ কেণ্ডেল আৰু এডাল হ'ল ৰেড কেণ্ডেল। এতিয়া গ্ৰীণ কেণ্ডেলডালৰ মতে আমি এইটো বুজিম যে ইয়াত আপোনালোকৰ বায়াৰ বেছি আছে, বায়াৰ হাবি হৈ আছে, আৰু ৰেড কেণ্ডেলডালৰ মতে আমি বুজিম যে ইয়াত আপোনালোকৰ চেলাৰ হাবি হৈ আছে। এতিয়া যদি আমি গ্ৰীণ কেণ্ডেলডালত চাবলৈ যাওঁ, তো গ্ৰীণ কেণ্ডেলডালৰ এইটো হ'ল ল', এইটো ল' হ'ল, এইটো গ্ৰীণ কেণ্ডেলডাল অপেন হৈছিলে ইয়াত, অপেন হৈ পেলাই আপোনালোকৰ ওপৰলৈ গৈ পেলাই এইটো ইয়াত হাই ক্ৰিয়েট কৰিলে, হাই ক্ৰিয়েট কৰি পেলাই আহি পেলাই চেলাৰ অহাৰ বাবে তললৈ আহি এইটো পইণ্টত ক্ল'জ কৰি দিলে। তেনেদৰে ৰেড কেণ্ডেলডাল এইটো হাই লগালে, এইটো হাই লগাই অপেন হৈছিলে ইয়াত, অপেন হৈ আহি এইটো ল' লগালে, ল' লগাই এইটো পইণ্টত আহি পেলাই কেণ্ডেলডালে ক্ল'জ কৰি দিলে। আমি কেণ্ডেলষ্টিক পেটাৰ্ণবোৰ কিহৰ কাৰণে শিকিব লাগে? আমি কেণ্ডেলষ্টিক পেটাৰ্ণবোৰ এই কাৰণে শিকিব লাগে যাতে আমি গম পাওঁ যে মাৰ্কেটখনত কি প্ৰেচাৰ আছে, মাৰ্কেটখনৰ প্ৰেচাৰটো কোন চাইডে আছে, ধৰি লওক চেলিঙৰ চাইডে আছে নে বাইঙৰ চাইডে আছে। এতিয়া আমি চাৰ্টখন চাই বুজিলো যে মাৰ্কেটৰ কেণ্ডেলবোৰৰ ষ্ট্ৰাকচাৰবোৰৰ পৰা আমি এইটো গম পাম যে এটা প্ৰেচাৰ লৈছে মাৰ্কেটখনে। তো প্ৰেচাৰটো দুটা টাইপৰ থাকে, এটা হ'ল আপোনালোকৰ বুলিছ প্ৰেচাৰ, এটা হ'ল বিয়েৰিছ প্ৰেচাৰ। ইয়াকে আমি বুলিছ কেণ্ডেল আৰু বিয়েৰিছ কেণ্ডেল বুলি কওঁ। এতিয়া বুলিছ কেণ্ডেল কোনবিলাক হয়? যেতিয়া মাৰ্কেটখনে এনেধৰণে তলৰ পৰা ওপৰলৈ গতি কৰিব, তেতিয়া সেইটো আমি বুলিছ প্ৰেচাৰ থকা বুলি ক'ম, আৰু যেতিয়া মাৰ্কেটখনে এনেধৰণে ওপৰৰ পৰা তললৈ গতি কৰিব সেইটোক আমি বিয়েৰিছ প্ৰেচাৰ বুলি ক'ম। আৰু বুলিছ প্ৰেচাৰত কেণ্ডেলসমূহ এনেধৰণৰ হয়, আৰু বিয়েৰিছ প্ৰেচাৰত কেণ্ডেলসমূহ আপোনালোকৰ এনেধৰণৰ। এইটো যেনেকে আপোনালোকৰ উইক বুলি কৈছিলো, এইটো যেতিয়া তলত বনিব আৰু বডিটো যেতিয়া ওপৰত বনিব, তেতিয়া আমি গম পাম যে এইটো বুলিছ প্ৰেচাৰ হয়। আৰু তেনেধৰণে ডাণ্ডিটো যেতিয়া ওপৰত বনিব আৰু বডিটো যেতিয়া তলত বনিব, তেতিয়া আমি সেইটোক বিয়েৰিছ প্ৰেচাৰ হয় বুলি জানিম। এইটোত আপোনালোকৰ বায়াৰ বিলাকৰ প্ৰেচাৰটো বেছি থাকিব, আৰু এইটো কেণ্ডেলত আপোনালোকৰ চেলাৰ বিলাকৰ প্ৰেচাৰটো বেছি থাকিব। সেইকাৰণে এইটোক আমি বুলিছ চাইডে নিবলৈ চেষ্টা কৰিব, এইটো বিয়েৰিছ চাইডে নিবলৈ চেষ্টা কৰিব। যেতিয়া আমি দেখিম যে ছাপৰ্ট লাইনত কেণ্ডেলবিলাক এনেধৰণে বনে, ধৰি লওক এইটো এনেধৰণে যদি কেণ্ডেলবিলাক বনে, আপোনালোকৰ বডিটো ওপৰত থাকে আৰু তলত ডাণ্ডিডাল তলৰ পিনে বনে, তেতিয়াহ'লে আমি সেইটোক কি বুলি ক'ম? সেইটোক আমি বুলিছ প্ৰেচাৰ আছে বুলি ক'ম। আৰু যদি
বিয়েৰ স্পেচাৰটো চাবলৈ আমি দাণ্ডিডালত এনেধৰণে ছাপৰ্ট লাইনডালৰ এনেধৰণে যদি কেণ্ডেলবিলাক বনায়, ধৰি লওক বডিটো তলত থাকে আৰু উইকটো আপোনালোকৰ ওপৰত থাকে, সেইটোক আমি বিয়েৰ স্পেচাৰ বুলি কওঁ। এতিয়া আমি মাৰ্কেটত ডিফাৰেণ্ট টাইপৰ কেণ্ডেলবিলাক দেখিবলৈ পাম। ধৰি লওক বুলিছ কেণ্ডেল ডিফাৰেণ্ট টাইপৰ থাকিব আৰু বিয়েৰিছ কেণ্ডেল ডিফাৰেণ্ট টাইপৰ থাকিব। তাৰ ভিতৰত এটা হ'ল মৰ্ণিং ষ্টাৰ, তেনেধৰণে ড'জি কেণ্ডেল, হামাৰ কেণ্ডেল, এনেধৰণে বুলিছ কেণ্ডেলবিলাক থাকিব। আৰু তেনেকৈ বিভিন্ন টাইপৰ বিয়েৰিছ কেণ্ডেলবিলাক থাকিব, যেনেধৰণে হেংগিং মেন, শ্বুটিং ষ্টাৰ, এইবিলাক হ'ল আপোনালোকৰ বিয়েৰিছ কেণ্ডেল। এইবিলাক আমি কেনেধৰণে চাব লাগিব, কেণ্ডেলবিলাক কেনেধৰণে ৰিড কৰিব লাগিব, কোনটো কি কেণ্ডেল হয়, কোনটো কেণ্ডেলৰ কাম কি, সেইসমূহ আমি নেক্সট ভিডিঅ'ত ভালদৰে আলোচনা কৰিম। আজিলে ইমানখিনিয়ে কেণ্ডেলষ্টিক্সৰ থুলমূল কথাখিনি জনোৱা হৈছে। আশা কৰোঁ আপোনালোকে এইখিনি চাই ভাল পালে।